नमस्कार बंधु बान्धवी सकल पुनर नतुन एटा भिडिओ লৈ আপোনালোকলৈ স্বাগতম জনাইছো। बंधु बान्धवी सकल 2024 চনৰ নতুন বৰ্ষৰ অৰ্থাৎ 22 জুন তাৰিখে অসমীয়া আহাৰ মাহৰ 7 তাৰিখে শনিবাৰে অম্বুবাচী মেলা আৰম্ভ হ'ব। মা কামাখ্যা দেৱীৰ কৃপাত ছয় ৰাশিৰ কপাল ফুলিব। ছয় ৰাশিৰ दिन केइटा भाग्य हलनी हब। एकेटा दिनत कपाल फुलिब। मा कामाख्यार कृपा लाभवान हब। এই ছয় ৰাশিৰ জাতক জাতিকা সকলে ব্যৱসায়ী জীৱনৰ কৰ্মৰ ক্ষেত্ৰত আৰু প্ৰেমৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে মা কামাখ্যা দেৱীৰ কৃপাত শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট লাভৱান হব। বাকি থকা ছয় ৰাশিৰ জাতক জাতিকা সকলেও ইয়াৰ ফল লাভৱান কৰিব পাৰে। অম্বুবাচীৰ দিনকেইটাত মা কামাখ্যাৰ বাবে অম্বুবাচী দিনকেইটাত দুটা মান কাম কৰিলে আপোনাৰ দুখ কষ্ট দূৰ হৈ যাব পাৰে। বন্ধু বান্ধৱীসকল, ছয় ৰাশিৰ জাতক জাতিকা সকলে মা কামাখ্যাৰ পৰম কৃপা লাভ কৰিব পাৰিব আৰু তেওঁলোকৰ আশীৰ্বাদত থাকিব। আহাৰ মাহৰ 7 তাৰিখে অম্বুবাচী আৰম্ভণি হ'ব। প্ৰতি বছৰে আহাৰ মাহত পালন কৰা হয়। ছয় ৰাশিৰ কপাল ফুলিব। ধন টকা পইচাৰ সুখ শান্তি লাভৱান হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকে এই ছয় ৰাশি যদি আছে তেনেহলে এই ভিডিঅ'টো চাব পাৰে আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ প্ৰয়োজন আছে। আমি ভিডিঅ'টোৰ শেষৰ ফালে এটা কথা কম, যিটো কথাই আপোনাৰ মন চুই যাব, লাইফষ্টাইল চেঞ্জ হৈ যাব পাৰে। বন্ধু বান্ধৱীসকল, তেনেহলে আহকচোন আমি ভিডিঅ'টো পলম নকৰি আৰম্ভণি কৰোঁ। মা কামাখ্যা দেৱী হৈছে হিন্দু ধৰ্মৰ এগৰাকী তান্ত্ৰিক দেৱী আৰু হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। বন্ধু বান্ধৱীসকল, ভাৰতে মুঠ 51খন দেৱী পাঠৰ মাজত অন্যতম গুৰুত্বপূৰ্ণ পাঠ এই কামাখ্যা মন্দিৰ। কালিকাপুৰৰ দেৱী কামাখ্যা আটাইতকৈ গুৰুত্বপূৰ্ণ দেৱী হিচাপে জনাৰ লগতে মহামায়ু হিচাপেও জনা যায়। কামাখ্যা দেৱীক কামেশ্বৰী নামেৰেও অভিহিত কৰা হয়। ইয়াৰ উপৰিও মহা ত্ৰিপুৰাৰ এক ৰূপ বুলিও কোৱা হয়। বন্ধু বান্ধৱীসকল, অতিকৈ গুৰুত্বপূৰ্ণ কথা, মাহেকীয়া হোৱা বা ঋতুমতীয়া হোৱা সেৱা হৈছে উৰুৱালা শক্তিৰ প্ৰতীক। এজনী ছোৱালী প্ৰথম ঋতুমতী হোৱাৰ অৰ্থাৎ হৈছে ছোৱালীজনীৰ উৰুৱালা শক্তি লাভ কৰিবলৈ সক্ষম হৈছে। এই 3 দিন ভাৰতবৰ্ষৰ সকলো দেৱী মন্দিৰ বন্ধ থাকিব আৰু লগতে বন্ধ কৰি থকা হ'ব। বন্ধু বান্ধৱীসকল, এইবাবে আমি ৰাশিফলসমূহ আলোচনা কৰোঁ। কোন ছয় ৰাশিৰ ভাগ্য ফুলিব পাৰে আপোনালোকে এই ছয় ৰাশি আছে নে নাই চেক কৰি চাব পাৰে। বন্ধু বান্ধৱীসকল, তেনেহলে ভিডিঅ'টো আমি ৰাশিফলসমূহ আলোচনা কৰোঁ। প্ৰথম সেই ভাগ্যফল ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকা সকলে অম্বুবাচী দিনকেইটাত মা কামাখ্যাৰ বিশেষ কৃপা লাভ কৰিব পাৰে, সক্ষম হ'ব। অম্বুবাচী পৰা মা কামাখ্যা দেৱীৰ কৃপা লাভ কৰিব। তেওঁলোকৰ সপোন বাস্তৱত পূৰণ হ'ব। তেওঁলোকে জীৱনত সফলতা পাব, সুখ শান্তি লাভ কৰিব পাৰিব। কোনো কামতে বিফল নহয়। মা কামাখ্যা দেৱীৰ কৃপাত তেওঁলোকৰ পৰিয়াললৈ সুখ শান্তি লাভ কৰিব পাৰিব। কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব নোৱাৰে। বন্ধু বান্ধৱীসকল, এইবাৰ আহিছে ছেকেণ্ড ৰাশিলৈ, তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকা সকলে মানুহবোৰৰ সঁচাকৈ বহুতেই ধুনীয়া। তেওঁলোকে চিন্তা চৰ্চা ওলোৱাৰ মনবোৰো সূৰ্যৰ দৰে উজ্জ্বল হয়। প্ৰতিটো কামতে তেওঁলোকে সফল হ'ব বিচাৰে। মা কামাখ্যা দেৱীৰ পৰম কৃপা লাভ কৰিব তুলা ৰাশি ব্যক্তিসকলে। যিসকলে বিবাহত আবদ্ধ হৈছে তেওঁলোকৰ সাংসাৰিক জীৱন সুখৰে যাব। এই মা কামাখ্যা অম্বুবাচী মেলা দিনাৰ পৰাই শান্তি লাভ কৰিব। মা কামাখ্যা দেৱীৰ আশীৰ্বাদৰো লাভ কৰিব। এইসকল ব্যক্তিয়ে জীৱনত দুখ কষ্ট সকলোবোৰ দূৰ আঁতৰি হৈ যাব অম্বুবাচী মেলাৰ পৰা। এবাৰ আহিছো বন্ধু বান্ধৱীসকল তৃতীয় ৰাশিটোলৈ, কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকা সকলে অম্বুবাচীৰ দিনাৰ পৰাই মা কামাখ্যা দেৱীৰ পৰম কৃপা লাভ কৰিব। যিসকল ব্যক্তিয়ে পঢ়া শুনা কৰি আছে, চৰকাৰী চাকৰিৰ কাৰণে প্ৰস্তুতি চলাই আছে, তেওঁলোকে যথেষ্ট মা কামাখ্যা দেৱীৰ আশীৰ্বাদ থাকিব তেওঁলোকৰ প্ৰতি। তেওঁলোকৰ মনৰ সপোন পূৰণ হ'ব। 2024 চনৰ মনোকামনা পূৰণ হ'ব। কৰ্কট ৰাশিৰ
ব্যক্তিসকলে অতি ভাল চৰিত্ৰ বুলি কোৱা হয় তেওঁলোকৰ যথেষ্ট পৰিশ্ৰম কৰিব পাৰে নিজৰ কৰ্মৰ জীৱনত বন্ধু বান্ধৱীসকল এবাৰ আহিছো 4 নম্বৰ ৰাশিলৈ মানে কুম্ভ ৰাশি যিসকল ব্যক্তিয়ে জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো তালব্য তেন্তিয়া আৰু গড়ে আৰম্ভ হয় তেওঁলোকৰ জ্যোতিষাস্ত্ৰৰ মতে কুম্ভ ৰাশি হয় অম্বুবাচী দিনাৰ পৰাই ডাঙৰ খবৰ পাব পাৰে তেওঁলোকৰ জীৱনত আপুনি ভাল খবৰ পাবলৈ সক্ষম হ'ব এই অম্বুবাচী দিনকেইটাৰ পৰাই কুম্ভ ৰাশিৰ সফলতা সকলো ক্ষেত্ৰতে পাব পাৰে অম্বুবাচী দিনাৰ পৰাই মা কামাখ্যা দেৱীৰ পৰম কৃপা থাকিব কুম্ভ ৰাশিৰ ব্যক্তিসকলে অম্বুবাচী দিনকেইটাত পূজা পাতল কৰিলে যথেষ্ট মনৰ ইচ্ছা লাভৱান হ'ব আৰু সক্ষম হ'ব পাৰে